আপুনি বাৰু চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। আৰু আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈছিলে বা আৰু যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব আৰু কেনেকৈ লাভ কৰিব আপুনি চৰকাৰী ঘৰ। তো সকলো সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। আপোনালোকক দেখুৱাব খুজিছোঁ এখন নতুন তালিকা, যিহেতু নতুন তালিকা এখন প্ৰকাশ পাইছে। সেই তালিকাখনত আপোনাৰ নাম আছেনে নাই, আপোনাৰ নামটো আপুনি কেনেকৈ চেক কৰিব। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি লাভ কৰিব যিটো চৰকাৰী আৱাস, যিহেতু প্ৰধানমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে ইতিমধ্যে যিটো জনাইছে যে প্ৰতিটো সমষ্টিৰ পৰা যিটো চৰকাৰী ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে। তো প্ৰতিটো দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব চৰকাৰী আৱাস। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব আৰু চৰকাৰী ঘৰৰ নতুন তালিকা কেনেকৈ চেক কৰিব। তো সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই, যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কেনেকৈ কৰিব। তো প্ৰথম কথাটো হৈছে কি, আপুনি চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ বাৰ্ষিক আয় কিমান সেই বস্তুটো আপোনালোকে জানি লওক। আৰু আপোনালোকৰ বাৰ্ষিক আয়ৰ ওপৰতহে আপোনালোকক যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব। আৰু আপোনাক যিহেতু এখন প্ৰয়োজন হ'ব ইনকাম চাৰ্টিফিকেট, আপোনাৰ ইনকাম চাৰ্টিফিকেট আছেনে নাই, আৰু প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ড। তো এইসমূহ ডকুমেণ্ট আপোনাক লাগিব। যদি আপোনাৰ এইসমূহ ডকুমেণ্ট আছে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী আৱাস। আপোনাৰ ভোটাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব আৰু লাগিব ৰেচন কাৰ্ড আৰু লগতে লাগিব ইনকাম চাৰ্টিফিকেট। তো ইনকাম চাৰ্টিফিকেট যদি আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। আপোনাৰ ইনকাম আপোনাক চোৱা হ'ব, আপুনি কিমান টকা ইনকাম কৰে। তো তাৰে ওপৰত ভিত্তি কৰি যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব। আৰু চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কেনেকৈ কৰিব, অনলাইন মাধ্যমত যিহেতু আবেদন কৰিব পাৰে আপুনি। অনলাইনত যিহেতু আবেদন চলি আছে, তো চৰকাৰী আৱাস ঘৰৰ বাবে যদি চৰকাৰী ঘৰৰ বাবে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে অনলাইনত তেনেহ'লে আপুনি কেনেকৈ কৰিব, নিজে হয়তো আপোনালোকে নোৱাৰিব পাৰে বা আপোনালোকে নিজেও কৰিব পাৰে, কিন্তু ৰিকুৱেষ্ট আপুনি চৰকাৰী ঘৰৰ বাবে এটা ৰিকুৱেষ্ট পঠাব পাৰে। তো সেই ৰিকুৱেষ্টটো আপুনি কেনেকৈ পঠাব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক। আপোনালোকক একেবাৰে সহজ উপায় দিব খুজিছোঁ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি CSC চেণ্টাৰলৈ যাব। আপুনি CSC চেণ্টাৰত যাব, আপুনি চৰকাৰী ঘৰৰ বাবে এটা ৰিকুৱেষ্ট কৰক। সেই ৰিকুৱেষ্টটো কৰাৰ পিছত আপোনাৰ নামত এটা ID আহিব। তো IDটো কেনেকৈ আহিব আপোনালোকক চাওক, এটা যিহেতু আপোনালোকৰ চৰকাৰী ঘৰত যেতিয়া আপোনালোকে ৰিকুৱেষ্টটো কৰিব, ৰিকুৱেষ্টটো কৰাৰ পিছত আপোনালোকে এটা ৰেফাৰেঞ্চ নম্বৰ পাব। সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোক দিয়া হ'ব। তাৰপিছত আপোনালোকক চাওক, সেই নামটো আপোনালোকৰ যিটো গুচি যাব আপোনাৰ অফিচত। তো অফিচত যোৱাৰ পিছত সেই নামবিলাক আপোনালোক চেক কৰিব যে এজন মানুহ হয়নে নহয়। তাৰপিছত সেই আপোনাৰ ঘৰত যিহেতু ভেৰিফাই কৰিব আহিব সেই চৰকাৰী মানুহ, আপোনালোকক চৰকাৰী ঘৰৰ বাবে আপুনি যোগ্য হয়নে নহয় আপোনাক ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছতহে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। তো আপোনাৰ চৰকাৰী ঘৰৰ ID আহিব লাগিব। চৰকাৰী ঘৰৰ ID অহাৰ পিছতহে আপুনি চৰকাৰী ঘৰৰ বাবে যিহেতু চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ ID আপোনালোকে কেনেকৈ লাভ কৰিব, প্ৰথম আপোনালোকে ৰিকুৱেষ্ট পঠাব লাগিব। ৰিকুৱেষ্ট পঠাৰ পিছত তাৰপিছত আপোনালোকৰ নাম আপোনালোকৰ চিলেক্ট কৰিব বা আপোনালোকৰ ঘৰে ঘৰে আহিব চৰকাৰী মানুহ, আহি আপোনালোকক ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছতহে আপোনালোকক যিহেতু চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। কিন্তু আপোনালোকক যিটো ধনী ঘৰৰ মানুহে কিন্তু চৰকাৰী ঘৰ লাভ নকৰে, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলেহে লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰি ল'ব। তেখেতসকলে যিহেতু CSC চেণ্টাৰত যিহেতু চৰকাৰী ঘৰৰ বাবে আবেদন কৰি আছে, কিন্তু আবেদন মানে কি আপোনাৰ ৰিকুৱেষ্ট পঠাইছে। তো ৰিকুৱেষ্ট কৰা বুলি কয়, যিহেতু ৰিকুৱেষ্ট কৰা হ'ব। তো ৰিকুৱেষ্টটো পঠিওৱাৰ পিছতহে আপুনি চৰকাৰী ঘৰ পাবনে নাপায়, আপুনি যোগ্যতা হয়নে নহয় সেই বস্তুটো আপোনাক চোৱাৰ পিছতহে আপোনাক যিহেতু চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। তো প্ৰধানমন্ত্ৰীয়ে যিটো কৈছে যে প্ৰতিটো সমষ্টিৰ যিহেতু প্ৰতিটো গাঁৱতে যিহেতু যিমান গাঁও ভূ অঞ্চল আছে সেই অঞ্চলবিলাকত চৰকাৰী ঘৰ দিম বুলি কৈছে। আৰু নগৰ অঞ্চলতো যিহেতু চৰকাৰী ঘৰ দিম বুলি কৈছে। তো যিমান দুখীয়া পৰিয়াল আছে সেই দুখীয়া পৰিয়ালসকলে লাভ কৰিব চৰকাৰী ঘৰ। এটা কথা মনত ৰাখিব, আপোনাৰ যদি অলৰেডি আপোনাৰ যদি 4টা ৰুমৰ পকী ৰুম যদি বনোৱা আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰ নাপায়। আপোনাৰ ঘৰ কেঁচা হ'ব লাগিব। আৰু আপোনাৰ যদি পকী ঘৰ থাকে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰিব পাৰে চৰকাৰী ঘৰ। তো আপোনাৰ যদি কেঁচা ঘৰ আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব, আৰু পকী ঘৰ থাকিলে আপুনি যিহেতু নাপাব চৰকাৰী আৱাস। তো এতিয়া জানো আহক, আপোনালোকক মই দেখুৱাম যিহেতু চৰকাৰী ঘৰৰ নতুন তালিকা কেনেকৈ চেক কৰিব। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, অলৰেডি যদি আপুনি আবেদন কৰি থৈছে বা আপোনাৰ নামটো আছেনে নাই সেই বস্তুটো আপুনি কেনেকৈ চেক কৰিব, আজি মই এই তালিকাখন আপোনালোকক দেখুৱাব খুজিছোঁ। তো প্ৰথমতে লৈ যাব খুজিছোঁ আপোনালোকক ৱেবছাইটত। তো বলকচোন কেনেকৈ আপুনি তালিকাখন চেক কৰিব।
তো গাইজ প্ৰথমতে আপোনালোকে গুগলত আহিব লাগিব গুগলত আপুনি সাৰ্চ কৰি দিব লাগিব PM আৱাস যোজনা গ্ৰামীণ লিষ্ট আসাম তো এনেকৈ আপুনি সাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথমটো ৱেবছাইট যেটো পাব সেইটো নহয় আৰু এটা নেক্সট ৱেবছাইট এটা পাব আপোনালোকে PMAY গ্ৰামীণ লিষ্ট আসাম তো তাত আপোনালোকে এনেদৰে গুচি যাব তো যোৱাৰ পিছত এতিয়া চাওক আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাইছে যেহেতু PM আৱাস গ্ৰামীণ লিষ্ট আসাম তাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব আপুনি আপোনাৰ যিখন তালিকা আছে সেই চৰকাৰী তালিকাখন আপোনালোকে চেক কৰক আপোনাৰ তালিকাখনত যদি নাম আছে তেনেহলে আপুনি লাভ কৰিব চৰকাৰী আৱাস তো এইটো কথা মনত ৰাখিব আপুনি যদি আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈ দিছে তো আপোনাৰ নামটো আহিছে নে নাই তো আপোনাক যেটো প্ৰতিটো হিতাধিকাৰী যেটো চাব বিচাৰে আপোনাৰ নামটো আছে নে তো আপোনাৰ নামটো চেক কৰিবলৈ হলে আপুনি ইয়াত অফিচিয়েল ৱেবছাইটত আপুনি অপচন পাই যাব আৰু ইয়াত তলফালে স্ক্ৰল ডাউন কৰিলে এনেকৈ আপোনালোকে ডিস্ট্ৰিক্টসমূহ ইয়াত চাবলৈ পাৰিব আৰু ইয়াত ৱেবছাইটটো যেটো আপোনালোকৰ ইয়াত আছে যে ইউ সল ফাৰ্ষ্ট গো টু প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা PMAYG অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আপুনি আপোনাৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাত যাব লাগিব এনেদৰে আপুনি অফিচিয়েল পেজত যাব আপোনাৰ তালিকাখন চেক কৰিবলৈ হলে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তো ইয়াত আপোনালোকে আৱাস হব বুলি এটা অপচন দেখা পাইছে আৱাস হব অপচনত গৈ আপুনি ৰিপৰ্টত আপুনি ক্লিক কৰি দিব লাগিব তো ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিব একেবাৰে তলত যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন তো আপুনি তাত গুচি যাব তাত যোৱাৰ পিছত আপোনালোকে ইয়াত অপচন দেখিবলৈ পাইছে অল ষ্টেট যেটো MIC ৰিপৰ্ট বুলি এটা অপচন দেখিবলৈ পাইছে তো তাত যাব লাগিব আৰু ইয়াত আপোনালোকৰ অল ষ্টেট বুলি আপোনাৰ অপচনটো আছে অল ষ্টেট অপচনত আপোনালোকে আপোনাৰ আসামটো আপুনি সিলেক্ট কৰি ল'ব আপুনি যদি অসমৰ পৰা যদি হয় তেনেহলে আপুনি আসাম সিলেক্ট কৰি ল'ব তাৰ পিছত আহিল আপোনালোকৰ নেক্সট অপচন এটা আহিল ইয়াত যেহেতু কৈছে যে সিলেক্ট তো সিলেক্টত আপোনালোকে ইয়াত যাব লাগিব তো আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে বাছনি কৰি ল'ব ঠিক আছে তাৰ পিছত ইয়াত আপোনালোকে আকৌ নেক্সট সিলেক্ট কৰিব সিলেক্ট কৰি ইয়াত আপোনালোকৰ যেটো ব্লক হয় সেই ব্লকটো আপুনি ইয়াত বাছনি কৰি ল'ব তো ব্লকটো বাছনি কৰি দিয়াৰ পিছত ইয়াত সিলেক্ট কৰিব আপোনাৰ এতিয়া আপোনাৰ যেটো কেন্দ্ৰখন যেটো আপোনালোকৰ ব্লকৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ পঞ্চায়ত তো পঞ্চায়তটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তো পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত ইয়াত তলত আহিব তলত আপোনালোকে সিলেক্ট কৰিব আকৌ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এতিয়া আহিল আপোনাৰ চৰকাৰী আৱাস তো আপুনি কিমান চনৰ তো চাব বিচাৰে 24-25 যদি নতুন তালিকা চাব বিচাৰিছে তেনেহলে আপুনি 24-25 ক্লিক কৰি দিব ঠিক আছে তো 24-25 এনেকৈ ক্লিক কৰি দিয়াৰ পিছত এতিয়া আহিল ক্যাপচাৰ তো আপুনি ইয়াত ক্যাপচাৰটো আপুনি ফাইল কৰিব কৈছে ঠিক আছে তো 56 - 10 তো কিমান হ'ব ইয়াত আপুনি মাইনাস কৰি দিব যিমান হ'ব 46 তো ইয়াত মই মাইনাস কৰি দিলো মাইনাস কৰি দিয়াৰ পিছত এতিয়া আপোনালোকে ইয়াত আৰু এটা অপচন থাকি গল তো ইয়াত সিলেক্ট ইয়াত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আপুনি সিলেক্ট কৰি ল'ব ঠিক আছে তো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত আকৌ ক্যাপচাৰটো যেটো চেঞ্জ হৈ গল কোনো কথা নাই তো আপুনি ইয়াত ক্যাপচাৰটো আকৌ নতুনকৈ আপুনি ইয়াত শুদ্ধকৈ দি দিব ঠিক আছে তো শুদ্ধকৈ যেতিয়া দি দিব সৰি ইয়াত ভুল হৈ গল 1 তো ক্যাপচাৰটো শুদ্ধকৈ দিয়াৰ পিছত এতিয়া আপোনালোকে ইয়াত সাবমিট অপচনত গুচি যাব তো লাষ্ট যেটো ফাইনেল অপচন ঠিক আছে তো ফাইনেল অপচন ইয়াত তো সাবমিট অপচনত যোৱাৰ পিছত এনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্ট আহি গৈছে যেটো নতুন তালিকা এখন 24-25 তালিকা আপোনালোকক যেটো মই দেখুৱাব খুজিছো আৰু এখন হৈছে 24-25 তালিকা এই তালিকাখনত আপোনালোকৰ নাম আহিব আৰু যদি নাম আছে তেনেহলে আপুনি লাভ কৰিব চৰকাৰী আৱাস তো ইয়াত ডাউনলোড কৰিব পাৰিব আপোনালোকে ডাউনলোড PDFত ডাউনলোড কৰি ল'ব আপুনি যদি বিচাৰে তো ডাউনলোড কৰি ল'ব এনেকৈ PDFত আপুনি চাব পাৰিব আপোনাৰ তালিকাখনত নাম আছে নে নাই তো এইখন তালিকাত যদি আপোনাৰ নাম আহিছে তেনেহলে আপুনি লাভ কৰিব চৰকাৰী আৱাস যেটো যিসকলে নতুনকৈ আবেদন কৰিছিলে বা আপোনালোকে 23-24 বা আপোনালোকে 22-23 যিসকলে আবেদন কৰিছিলে সেই 22-23 আবেদন কৰা যেটো ইয়াত আপোনালোকৰ সেনচন লিষ্ট যিখন আহি গৈছে এখন আপোনালোকে এই তালিকাখনত আপোনালোকৰ নাম আছে নে নাই চাব পাৰিব নাম চাব পাৰিব আপোনালোকৰ নেৰেগা জব আছে নে নাই আপোনালোকৰ হাউস সেনচন আপোনালোকৰ হৈছে নে নাই আপোনালোকৰ ইয়াত সেনচন নম্বৰ দেখিবলৈ পাব কিমান টকা আপোনালোকে লাভ কৰিব সেই বস্তুখিনি আপোনালোকে গুটেখিনি বস্তু ইয়াত আপোনালোকে চাব পাৰিব তো গাইস এনেকৈ আপুনি চৰকাৰী আৱাস লিষ্ট যেটো অতি সহজতে আপোনালোকে চাব পাৰিব আপুনি যদি চাব পৰা নাই তেনেহলে এনেকৈ অতি সহজতে আপোনাৰ তালিকাখন আপুনি চেক কৰক
তো গাইজ আপোনালোকক দেখুৱালোঁ কেনেকৈ চৰকাৰী ঘৰৰ তালিকা চেক কৰিব লাগে আৰু এনেকৈ আপোনাৰ তালিকাখন আপুনি চেক কৰক। যিহেতু 2024 আৰু 25ৰ যিখন তালিকা আছে সেই তালিকাখন আপোনালোকক মই যিহেতু দেখুৱালোঁ আৰু ইয়াত যদি আপোনালোকৰ নাম আহিছে তেনেহ'লে আপুনি চৰকাৰী আৱাস যিহেতু লাভ কৰিব পাৰিব আৰু প্ৰতিটো সমষ্টিৰ পৰা যিহেতু দিয়া হ'ব চৰকাৰী আৱাস। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপুনি আবেদনো কৰিব পাৰে। যিহেতু নতুনকৈ আবেদন যিহেতু আপোনালোকৰ চলি আছে, আবেদন মানে আপুনি অনলাইন এটা ৰিকুৱেষ্ট কৰিব পাৰে। ৰিকুৱেষ্টটো কৰাৰ পিছত হয়তো আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, কিন্তু আপোনাক ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছতহে আপোনাক চৰকাৰী ঘৰ দিয়া হ'ব। যিহেতু মোদী চৰকাৰে কৈছে যে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব চৰকাৰী আৱাস। চহৰ অঞ্চলে হওক বা নগৰ অঞ্চলে হওক, চহৰ অঞ্চলে হওক বা আপোনাৰ গ্ৰাম্য অঞ্চল হওক, সকলো ধৰণৰ যিহেতু আপোনালোকে এই অঞ্চলৰ পৰা যিহেতু লাভ কৰিব পাৰিব চৰকাৰী আৱাস। আৰু চৰকাৰী ঘৰৰ বাবে যিটো বৈঠক হৈছে ইতিমধ্যে, যিহেতু আপোনালোকক যি হ'ব চৰকাৰী, যদি আপুনি চৰকাৰ পোৱা নাই তেনেহ'লে আপুনি সোনকালে আপোনালোকে কৰক। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।